দৈনিক ৰাশিফলৰ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ চ'ত মাহৰ 5 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ মাৰ্চ মাহৰ 19 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ষষ্ঠী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:33:17 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:29:09। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টোত যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব একেবাৰে নাপাহৰিব। প্ৰথমে মেষ ৰাশিলৈ আহিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি হাঁহি ধেমালিৰ মাজে দিনটো অতিবাহিত কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে অৱশ্যে অকণমান স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব ৰখাৰ আৱশ্যকতা আছে, গতিকে এই ক্ষেত্ৰত পাৰিলে গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো সন্তানৰ পক্ষৰ পৰা কোনো ধন লাভ কৰিব পাৰে, গতিকে সন্তানৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে আজি কিছু হয়তো গৌৰৱ অনুভৱ কৰিব পাৰিব। যিসকল বিবাহিত ব্যক্তি আছে আজি পাৰিলে অকণমান শিশুৰ সৈতেও সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব, তেনে কৰিলে দিনটো যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও কামৰ প্ৰকোপৰ মাজতো এই ৰাশিৰ ব্যক্তিসকলে আজি ৰোমাঞ্চ কৰাৰ খুব সুবিধা লাভ কৰিব। আজি হয়তো সেই ৰোমান্টিকভাৱে দিনটো অতিবাহিত কৰাৰ মানসিকতা গঢ়ি উঠিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। যদিও কাৰ্যক্ষেত্ৰত কিছু কামৰ প্ৰকোপ বৃদ্ধি পাব, তথাপি কিন্তু এই ক্ষেত্ৰতো তেওঁলোকৰ মন কিছু যোৱা দেখা যাব। আজি অৱশ্যে যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালদৰে ভাবি চিন্তি সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব। আজি সহকৰ্মীৰ পৰা হয়তো এই ৰাশিৰ ব্যক্তিসকলে কিছু নিৰাশ হৈ হয়তো পৰিব পাৰে, গতিকে সহকৰ্মীৰ ওপৰত কিছু গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে আজৰি সময়ত হয়তো সকলোৰ পৰা আঁতৰত থাকি নিজকে কিছু অকলশৰে হয়তো সময় অতিবাহিত কৰাৰ মানসিকতা গঢ়ি তুলিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি এওঁলোকৰ জীৱনত কিছু সকাৰাত্মক পৰিৱৰ্তন অহাও দেখা যাব আৰু বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে আজি দিনটো এওঁলোকৰ বিশেষ দিন বুলি ক'ব পাৰি, কিয়নো বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও এই মেষ ৰাশিৰ ব্যক্তিসকলে আজি দিনটো খুব সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও অৱশ্যে দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব, কিন্তু পাৰিলে অকণমান ব্যৱসায়ত কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে কিন্তু বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰি এই মেষ ৰাশিৰ ব্যক্তিসকলে দিনটো যথেষ্ট সুন্দৰভাৱে আজি পাৰ হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 3। বৃষ ৰাশি এই ৰাশিৰ ব্যক্তিসকলে আজি অকণমান চেষ্টা কৰিলেই এওঁলোকৰ জীৱন আজি যথেষ্ট সফল হৈ পৰা দেখা যাব, গতিকে অকণমান কিছু চেষ্টা কৰিব। ইয়াৰ উপৰিও দীৰ্ঘ সময়ৰ পৰা যদিহে ভাগৰুৱা যেন অনুভৱ হৈ আছিল, তেতিয়াহ'লে সেই ভাগৰুৱা অনুভৱ এওঁলোকৰ আজি দূৰ হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে কোনো সমস্যাৰ যদিহে সমাধান বিচাৰিছে, তেতিয়াহ'লে সেই সমাধান কৰাৰ ক্ষেত্ৰত কোনো স্থায়ী পৰিৱৰ্তন কৰাৰ চেষ্টা কৰিব, তেনে কৰিলে সেই সমাধানৰ পৰা এওঁলোকে পৰিত্ৰাণ পাব পাৰিব। ইয়াৰ উপৰি হয়তো ক'ৰবাৰ পৰা ধন এওঁলোকৰ হাতলৈ আহিব পাৰে, গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু এই ৰাশি ব্যক্তিসকলক সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। সামাজিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশি ব্যক্তিসকলৰ আজি সামাজিক ক্ষেত্ৰত সহায় সহযোগিতা কৰা দেখা যাব। হয়তো সামাজিক ক্ষেত্ৰত কোনো প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব পাৰে, গতিকে তেনে ক্ষেত্ৰত কিছু আগভাগ লোৱাৰ চেষ্টা কৰিব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব, কিয়নো প্ৰেমৰ ক্ষেত্ৰত এওঁলোকে হয়তো আজি কোনো সুবিধা লাভ কৰিব পাৰে। আজি এই ৰাশি ব্যক্তিসকল কোনো বিশেষ ব্যক্তিক লগ পোৱাৰ যথেষ্ট সম্ভাৱনা আছে, গতিকে তেনে ব্যক্তিৰ সৈতে কথা বতৰা কৰাৰ ক্ষেত্ৰত কিছু গুৰুত্ব সহকাৰে কথা বতৰা কৰাৰ চেষ্টা কৰিব। হয়তো কোনো ক্ষেত্ৰত আপুনি কোনো বিশেষ সহায় লাভ কৰিব পাৰে তেওঁৰ পৰা। আজি এই ৰাশি ব্যক্তিসকলে হয়তো ঘৰুৱা ক্ষেত্ৰত কেইবাটাও ক্ষেত্ৰত হয়তো কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব লগা হ'ব পাৰে, গতিকে সেই ক্ষেত্ৰত অকণমান সুন্দৰভাৱে পদক্ষেপ লোৱাৰ চেষ্টা কৰিব। অৱশ্যে হয়তো আপোনাৰ কোনো কথাত ঘৰৰ কোনো সদস্য অকণমান নিৰাশ হৈ পৰিব পাৰে, গতিকে আপোনাৰ কথা বতৰাত যাতে ঘৰৰ কোনো ব্যক্তি নিৰাশ হৈ নপৰে তাৰ প্ৰতি অকণমান গুৰুত্ব ৰাখিব। আজি এই ব্যক্তিসকলৰ পিতৃ মাতৃ হয়তো এওঁলোকৰ জীৱনসংগীক কোনো শুভ আশীৰ্বাদ হয়তো দিব পাৰে, বিশেষকৈ বিবাহিতসকলৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য, গতিকে বিবাহিত ব্যক্তিসকলক হয়তো পিতৃ মাতৃয়ে কিছু আশীৰ্বাদ দিব পাৰে। ইয়াৰ বাহিৰে এই ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ব্যৱসায়ত কিছু হয়তো লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব আজি দিনটোত। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ব্যক্তিসকলৰ বাবে হ'ব আজি 2। মিথুন ৰাশি এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি পুত্ৰৰ পৰা কোনো সুখবৰ লাভ কৰিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি সকলোতকৈ ডাঙৰ সপোন হয়তো দিঠকত পৰিণত হ'ব পাৰে, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকল আজি খুব আনন্দিত হৈ থকা দেখা যাব। তথাপি নিজৰ সেই আনন্দক কিছু অকণমান নিয়ন্ত্ৰণ কৰি ৰখাৰ
চেষ্টা কৰিব। আজি এই ব্যক্তিসকলে যদি কোনো ক্ষেত্ৰত ধন নিৱেশ কৰে সেই ধন হয়তো লোকচানৰ সন্মুখীন হ'ব পাৰে, গতিকে ধন নিৱেশ কৰাৰ পৰা অকণমান কিছু বিৰত থাকিব। আজি এই ব্যক্তিসকলে দিনটোৰ বেছি সময় বন্ধু নতুবা পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও অৱশ্যে আজি দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এই ব্যক্তিসকলে সঁচা অৰ্থত আধ্যাত্মিকতাৰ প্ৰতি কিছু আকৰ্ষিত হোৱা দেখা যাব। ইয়াৰ উপৰিও যিসকল ব্যক্তি বৈদেশিক ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ আজি সেই ক্ষেত্ৰত যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে বৈদেশিক বেপাৰ বাণিজ্যৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। ইয়াৰ উপৰিও যিসকল ব্যক্তি ধনৰ লগত খুব সম্পৰ্কযুক্ত হৈ থাকে তেনে ব্যক্তিসকলৰ আজি কাৰ্যক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুওৱাৰ পূৰ্ণ সুবিধা লাভ কৰিব। গতিকে তেনে ব্যক্তিসকলৰ আজি কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব শুভভাৱে পাৰ হোৱা দেখা যাব। আজি এই ব্যক্তিসকলে হয়তো মহত্বপূৰ্ণ কাম কাজবোৰত কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি এই ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে হয়তো জীৱনসংগীৰ পৰা কোনো বিশেষ উপহাৰ লাভ কৰিব পাৰে। গতিকে এই ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। ইয়াৰ বাহিৰে ইয়াৰ বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিও আজি মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ব্যক্তিসকলৰ বাবে হ'ব আজি 9। কৰ্কট ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি শ্ৰদ্ধা ভক্তি কিছু বৃদ্ধি হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে যিকোনো ক্ষেত্ৰৰ কাজিয়াৰ পৰা অকণমান দূৰত্ব থকাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও যদিহে কোনো ব্যক্তি আপোনাৰ ওচৰলৈ ধন ধাৰে বিচাৰি আহে তেতিয়াহ'লে সেই ক্ষেত্ৰত আপুনি পৰালৈ তেওঁক ধন ধাৰে নিদিয়াই আপোনাৰ বাবে ভাল হ'ব, কিয়নো হয়তো সেই ধন ভৱিষ্যতে আপুনি উভতাই নাপাব পাৰে। গতিকে আজিৰ দিনটোত অৱশ্যে ইয়াৰ পৰা কিছু বিৰত থাকিব। আজি এই ব্যক্তিসকলে দিনটো আৰু কিছু সুন্দৰ কৰি তুলিবলৈ পাৰিলে পৰিয়ালৰ সৈতে বিশেষ সন্ধিয়াৰ সময়ত কৰিবলৈ যোৱাৰ চেষ্টা কৰিব। তেনে কৰিলে পাৰিবাৰিক সম্পৰ্কও যথেষ্ট আজি সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ব্যক্তিসকলৰ অৱশ্যে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ব্যক্তিসকলে আজি কোনো হয়তো ভাল খবৰ পাব পাৰে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা। ইয়াৰ উপৰিও এই ব্যক্তিসকলে আজি নিজৰ বাবে কিছু সময় উলিওৱাৰ চেষ্টা কৰিব। আজি এই ব্যক্তিসকলৰ জীৱনসংগীয়ে এওঁলোকক যথেষ্ট গুৰুত্ব দিয়া দেখা যাব। আজি তেওঁলোক যথেষ্ট সক্ৰিয় হৈ থকা দেখা যাব। গতিকে এই ক্ষেত্ৰৰ ফালৰ পৰা বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আজি ব্যৱসায়লৈ লক্ষ্য কৰিলেও অৱশ্যে এই ব্যক্তিসকলে আজি কিছু ব্যৱসায়ত উন্নতি লাভ কৰিব পাৰিব। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। গতিকে পাৰিবাৰিক ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। ইয়াৰ বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰি অৱশ্যে এই কৰ্কট ৰাশি ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ব্যক্তিসকলৰ বাবে হ'ব আজি 4। সিংহ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি আনৰ উপদেশ সহজে মানিবলৈ অমান্তি হোৱা দেখা যাব। ইয়াৰ উপৰিও নিজকে সুখী ৰাখিবলৈ আজি ৰাশি ব্যক্তিসকলে অকণমান মানসিকভাৱে সুস্থ থকাৰ অকণমান আৱশ্যকতা আছে। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আজি ৰাশি ব্যক্তিসকলে হয়তো ধনৰ অপব্যৱহাৰৰ বিষয়ে নিজে হয়তো অকণমান অৱগত হ'ব পাৰিব। গতিকে হয়তো ধনৰ আৱশ্যকতা আহি পৰিব পাৰে, যাৰ ফলত হয়তো ধনৰ পূৰ্বতে কৰা অপব্যৱহাৰৰ বিষয়ে এই ৰাশি ব্যক্তিসকলে আজি কিছু অনুধাৱন কৰিব পাৰিব। আজি এই ৰাশি ব্যক্তিসকলৰ দিনটোৰ শেষৰ ফালে হয়তো কোনো সুখবৰ আহি পৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰলৈ, যাৰ ফলত এওঁলোকৰ পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি যথেষ্ট সুখী যেন অনুভৱ কৰিব পাৰিব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এই ব্যক্তিসকলে যদিও নিজৰ বাবে কিছু সময় উলিয়াবলৈ চেষ্টা কৰিব, কিন্তু সেই ক্ষেত্ৰত এওঁলোক হয়তো কিছু সফল নহ'ব পাৰে। অৱশ্যে এই ব্যক্তিসকলে পাৰিলে নিজৰ ব্যক্তিত্বত সকাৰাত্মক পৰিৱৰ্তন অনাৰ চেষ্টা কৰিব পাৰে। আজি এই ব্যক্তিসকলৰ জীৱনসংগীৰ ফালৰ পৰা অৰ্থাৎ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ব্যৱসায়িক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও অৱশ্যে এই ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও অৱশ্যে সিংহ ৰাশি ব্যক্তিসকল আজি দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। আৰু শুভ সংখ্যা এই ব্যক্তিসকলৰ বাবে হ'ব আজি 2। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ ব্যক্তিসকল আজি যিকোনো ক্ষেত্ৰতে কিছু সংযমী হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে দীৰ্ঘ যাত্ৰা কৰাৰ ফলত হয়তো অকণমান কিছু ভাগৰুৱা যেন অনুভৱ কৰিব পাৰে। ইয়াৰ উপৰিও যদিহে এই ৰাশিৰ ব্যক্তিসকলে কোনো ক্ষেত্ৰত লোন ল'ম বুলি ভাবি আছিল তেতিয়াহ'লে সেই ক্ষেত্ৰত হয়তো এই ৰাশিৰ ব্যক্তিসকলে কিছু সফলতা অৰ্জন কৰিব পাৰে, অৰ্থাৎ হয়তো লোন লাভ কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ শেষৰ ফালে হয়তো এই ৰাশিৰ ব্যক্তিসকলে কিছু নিজকে আৰাম কৰাৰ মানসিকতা গঢ়ি উঠিব পাৰে। ইয়াৰ উপৰিও মন পচন্দৰ কোনো কাম কৰাৰ প্ৰতি এই ৰাশি ব্যক্তিসকলক আজি কিছু আগ্ৰহী হোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে আজি এই ৰাশি ব্যক্তিসকলে প্ৰেমত এক নতুন দিশৰ সূচনা হোৱা দেখা যাব।
ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ লক্ষ্যক অইন দিনতকৈ আজি কিছু অধিক মহত্ব দিয়া দেখা যাব আৰু যদিহে সেই পৰিণাম এওঁলোকৰ মনে বিচৰা ধৰণে নাহে তেতিয়াহ'লে অকণমান এওঁলোক হয়তো নিৰাশ হৈ পৰিব পাৰে। তথাপি কোনো চিন্তাৰ কাৰণ নাই, নিশ্চয় যথেষ্ট পৰিমাণ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি এই ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অৱশ্যে খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো কিছু অকণমান হয়তো ব্যৱসায়ত লোকচানৰ সন্মুখীন হ'ব পাৰে, গতিকে ব্যৱসায়ত পাৰিলে অকণমান গুৰুত্ব দিব। এই বাহিৰে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো আজি খুব সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 1। তুলা ৰাশি, এই ৰাশি ব্যক্তিসকলে আজি আৰ্থিক উন্নতি লাভ কৰা দেখা যাব। অৱশ্যে লেনদেন কৰাৰ ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিব। আজি নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা অকণমান বিৰত থকা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি ভাল হ'ব, নহ'লে হয়তো সেই ক্ষেত্ৰত আপোনাৰ অকণমান স্বাস্থ্যত অৱনতি ঘটাব পাৰে সেই নিচাযুক্ত দ্ৰব্য। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আজি এই ব্যক্তিসকলৰ ঘৰলৈ হয়তো কোনো চিঠি নতুবা ইমেইল আহিব পাৰে, যাৰ ফলত পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব সুন্দৰভাৱে নতুবা খুব আনন্দদায়কভাৱে পাৰ হোৱা দেখা যাব সেই চিঠি বা ইমেইলৰ বাবে। আৰু প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে ইজনে আনজনৰ পাৰিবাৰিক ক্ষেত্ৰসমূহৰ এক বুজাৰ চেষ্টা কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ আত্মবিশ্বাস যথেষ্ট বৃদ্ধি হৈ পৰা দেখা যাব আৰু এওঁলোকে নিজৰ উন্নতিৰ পথত আগবঢ়া দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলৰ ব্যক্তিত্বও যথেষ্ট বিকশিত হোৱা দেখা যাব আৰু এওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলে বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে বৈবাহিক ক্ষেত্ৰৰ ফালে এক বিশেষ দিন বুলি ক'ব পাৰি, অৰ্থাৎ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আজি পাৰিবাৰিক ক্ষেত্ৰলৈ অকণমান কিছু গুৰুত্ব ৰখাৰ অৱশ্যে আৱশ্যকতা আছে, গতিকে পাৰিবাৰিক ক্ষেত্ৰত অকণমান পাৰিলে গুৰুত্ব দিব। ইয়াৰ বাহিৰে ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি এই তুলা ৰাশিৰ ব্যক্তিসকলে। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি আজি এই তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 3। বৃশ্চিক ৰাশি, এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো সাহসী পদক্ষেপ লোৱা দেখা যাব। ইয়াৰ উপৰিও এওঁলোকৰ আজি আত্মবিশ্বাস যথেষ্ট বৃদ্ধি পোৱা দেখা যাব আৰু এওঁলোকে আজি আৰাম কৰিবলৈ যথেষ্ট সময় লাভ কৰিব। আজি এই ৰাশি ব্যক্তিসকলৰ ওচৰত যথেষ্ট পৰিমাণৰ ধনো থকা দেখা যাব, অৰ্থাৎ হয়তো ক'ৰবাৰ পৰা ধন লাভ কৰিব পাৰে এই ৰাশি ব্যক্তিসকলে। আজি সন্ধিয়াৰ সময়ত হয়তো পাকঘৰৰ কোনো সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত হয়তো ব্যস্ত হৈ পৰিব পাৰে এই ৰাশি ব্যক্তিসকলে আৰু অকণমান এওঁলোকে প্ৰিয়জনৰ ওপৰত কিছু গুৰুত্ব ৰখাৰ আৱশ্যকতা আছে, কিয়নো হয়তো প্ৰিয়জনে কোনো মিঠা কথাৰে এই ৰাশিৰ ব্যক্তিসকলৰ মন হয়তো আজি অকণমান বিচলিত কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত পাৰিলে গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা হওক নতুবা কাৰ্যক্ষেত্ৰৰ ফালৰ পৰাই অতি সুন্দৰভাৱে প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব পাৰিব যিকোনো ক্ষেত্ৰত। বিশেষকৈ পৰিয়ালৰ সহযোগিতাৰে এওঁলোকে কাৰ্যক্ষেত্ৰত আজি সফল পদক্ষেপ লোৱা দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলে হয়তো ঘৰৰ কোনো সদস্যৰ সৈতে কথা বতৰা কৰাৰ ক্ষেত্ৰত অকণমান কিছু খঙালভাৱে কথা বতৰা ক'ব পাৰে, গতিকে সেই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব ৰাখিব যাতে আপোনাৰ কথাই যাতে কোনো ঘৰৰ সদস্যক আঘাত নিদিয়ে, তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি এই ৰাশি ব্যক্তিয়ে অকণমান চেষ্টা কৰিলে এওঁলোকৰ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। গতিকে ইয়াৰ বাহিৰে ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। অকণমান পাৰিলে পাৰিবাৰিক ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিও এই বৃশ্চিক ৰাশি ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 5। ধনুৰাশি, এই ৰাশি ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণি খুব সুন্দৰভাৱে হোৱা দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলে নিজৰ আত্মবিশ্বাসৰ সদ উপয়োগ কৰাৰ চেষ্টা কৰিব, কিয়নো এওঁলোকক ভগৱানে যথেষ্ট আত্মবিশ্বাসী বনাইছে, কিন্তু এওঁলোকে সেই আত্মবিশ্বাসৰ সঠিক প্ৰয়োগ নকৰে। আজি তাৰ সঠিক প্ৰয়োগ কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশি ব্যক্তিসকলে যদিহে বন্ধুৰ সৈতে ক'ৰবালৈ ফুৰিব যায় তেতিয়াহ'লে হয়তো অকণমান ধন কিছু অধিক খৰচ হ'ব পাৰে, গতিকে খৰচৰ ওপৰত কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশি ব্যক্তিসকলৰ শিশুৱে তেওঁলোকৰ যথেষ্ট কোনো ক্ষেত্ৰত গৰ্বিত কৰি তোলা দেখা যাব, অৰ্থাৎ শিশুৰ সৈতে কিছু পাৰিলে অকণমান যোগাযোগত থকাৰ চেষ্টা কৰিব, কিছু পৰিমাণে হ'লেও হয়তো লাভান্বিত হ'ব পাৰিব কোনো ক্ষেত্ৰৰ ফালৰ পৰা। আজি এই ৰাশি ব্যক্তিসকলৰ প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অৱশ্যে যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। হয়তো এই ৰাশিৰ কোনো ব্যক্তিয়ে দীৰ্ঘ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে, হয়তো সেই যাত্ৰা কিছু ভাগৰুৱা হৈ
পৰিব পাৰে, কিন্তু যথেষ্ট পৰিমাণে লাভদায়ক হৈ পৰা দেখা যাব সেই যাত্ৰা। গতিকে যাত্ৰা কৰাৰো কিছু চেষ্টা কৰিব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশি ব্যক্তিসকলৰ ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে অকণমান পাৰিলে গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। পাৰিবাৰিক ক্ষেত্ৰত অকণমান গুৰুত্ব দিলে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 2। মকৰ ৰাশি। এই ৰাশি ব্যক্তিসকলে আজি সংগীতৰ ক্ষেত্ৰত কিছু সুনাম অৰ্জন কৰিব পাৰিব। ইয়াৰ উপৰি এই ৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুস্থ সবল হৈ থকা দেখা যাব। এওঁলোকক হয়তো স্বাস্থ্যৰ সুস্থতাৰ বাবে এওঁলোকে আজি খেলা ধূলাৰ প্ৰতিও কিছু অধিক আগ্ৰহী হৈ পৰা দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলে নিজৰ মনোৰঞ্জনৰ ক্ষেত্ৰত হয়তো প্ৰয়োজনতকৈ অধিক ধন খৰচ কৰা দেখা যাব পাৰে। গতিকে ধন খৰচ কৰাৰ ক্ষেত্ৰত অকণমান কিছু নিয়ন্ত্ৰণ হৈ ধন খৰচ কৰাৰ চেষ্টা কৰিব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ব্যক্তিসকলে দিনটো খুব সুন্দৰভাৱে অতিবাহিত কৰা দেখা যাব। বিশেষকৈ আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব শুভভাৱে অতিবাহিত হোৱা দেখা যাব। কাৰ্যক্ষেত্ৰত হয়তো এই ব্যক্তিসকলে কিছু আজি উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ব্যক্তিসকলে যদিও পৰিয়ালৰ সদস্যসকলৰ ক্ষেত্ৰতে অধিক গুৰুত্ব দি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম নহয়, কিন্তু আজি এই ব্যক্তিসকলে নিজৰ বাবে যথেষ্ট সময় উলিয়াবলৈ সক্ষম হ'ব পাৰিব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু হয়তো বৈবাহিক ক্ষেত্ৰত জীৱনসংগীয়ে কোনো সুন্দৰ ছাৰপ্ৰাইজ হয়তো দিব পাৰে এই ব্যক্তিসকলক। আজি ব্যৱসায়িক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই মকৰ ৰাশি ব্যক্তিসকলৰ আজিৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ব্যক্তিসকলৰ বাবে হ'ব আজি 2। কুম্ভ ৰাশি। এই ৰাশিৰ ব্যক্তিসকল হয়তো আজি কোনো উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰিব পাৰে। আজি অদৰকাৰী কথাসমূহত চিন্তা নকৰাই এওঁলোকৰ বাবে কিছু ভাল হ'ব। গতিকে অদৰকাৰী কথাসমূহত সিমান চিন্তা কৰি নাথাকিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো কোনো বস্তু চুৰি হ'ব পাৰে। গতিকে আপোনাৰ নিজৰ প্ৰয়োজনীয় বস্তুসমূহৰ ওপৰত বিশেষ গুৰুত্ব দিব। আজি যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত লৰা ধপৰাকৈ সিদ্ধান্ত নোলোৱাই এই ৰাশি ব্যক্তিসকলৰ বাবে ভাল হ'ব। গতিকে সিদ্ধান্ত লোৱাৰ পূৰ্বে অকণমান ভাবি চিন্তি সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে এই ৰাশি ব্যক্তিসকলৰ আজি প্ৰেমে এক নতুন ৰূপ লোৱা দেখা যাব। আৰু ব্যৱসায়িক ক্ষেত্ৰত পাৰিলে সহভাগীৰ পৰা অকণমান কিছু সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব। আজি পাৰিলে অকণমান এই ৰাশি ব্যক্তিসকলে ৰচনাত্মক কাম কাজসমূহত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। নতুবা ৰচনাত্মক কাম কাজসমূহ কৰাৰ চেষ্টা কৰিব, নিশ্চয় কিছু সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি এই ৰাশি ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। কাৰ্যক্ষেত্ৰত হয়তো এওঁলোকে আজি নতুন কোনো হয়তো পৰিকল্পনা কৰি উলিয়াব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ বাহিৰে ব্যৱসায়িক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে অকণমান ব্যৱসায়ত কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আহি পৰিব পাৰে। গতিকে ব্যৱসায়িক ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 9। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলক আজি নতুন উদ্যোগৰ চিন্তা কৰা দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলৰ উৰ্জা শক্তিও যথেষ্ট বৃদ্ধি হৈ থকা দেখা যাব, যাৰ ফলত কাৰ্যক্ষেত্ৰত এওঁলোকক আজি খুব সক্ৰিয় হৈ থকা দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলে পাৰিলে যদি কোনো ব্যক্তি আপোনাৰ ওচৰলৈ ধন ধাৰে বিচাৰি আহে তেতিয়াহ'লে সেই ক্ষেত্ৰৰ ফালৰ পৰা অকণমান কিছু দূৰত্ব থাকিব, কিয়নো হয়তো ধন ধাৰে দিলে আপুনি সেই ধন হয়তো উভতাই নাপাব পাৰে। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আজি এই ব্যক্তিসকলৰ প্ৰেম সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। অৱশ্যে সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ব্যক্তিসকলে সম্বন্ধীয়ৰ সৈতে কিছু সম্পৰ্ক অধিক সুদৃঢ় কৰি তোলাৰ অকণমান আৱশ্যকতা আছে। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আজি এই ব্যক্তিসকলে যদিহে কোনো ব্যক্তিৰ সৈতে লেনদেন কৰে, অৰ্থাৎ যদি কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগলৈ আহে তেতিয়াহ'লে হয়তো জীৱনত কিছু আজি অধিক উপকৃত হ'ব পাৰিব। গতিকে প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ চেষ্টা কৰিব। আজি এই ব্যক্তিসকলে দিনটোৰ অধিক সময় হয়তো ঘৰত শুই নিজৰ বহুমূলীয়া সময় অতিবাহিত কৰিব পাৰে, যাৰ ফলত হয়তো পিছৰ সময়খিনিত তেওঁলোকে সেই সময় অতিবাহিত কৰাৰ হয়তো অনুধাৱন কৰিব পাৰিব। অৰ্থাৎ অবাবত যে সেই সময় নষ্ট হৈছে সেই বিষয়ে হয়তো অনুধাৱন কৰিব পাৰিব।
ইয়াৰ উপৰিও বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহ অৰ্থাৎ ব্যৱসায়িক আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই মীন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক। তাৰে কামনাৰ ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।